প্ৰবঞ্চনা কৰা অইলিটা প্ৰবঞ্চনা কৰা নচলিব আমাৰ উচিত প্ৰাপ্য আমাক প্ৰদান কৰক এই জয় চলিছে আজি সংগ্ৰাম চলিছে মৰিয়াই মৰিলে আজি 25টা বছৰ ধৰি 100 টকাত খটুৱাই থকা এই ভিডিপি হিচাপে যিসকল তাতে নিয়োজিত কৰি ৰাখিছে তেওঁলোকৰ যিবিলাক সম্পদ ৰিগেই হওক অন্যান্য সম্পদবিলাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ সেই তিনিচুকীয়াৰ ভিতৰুৱা অঞ্চলবিলাকত ডিব্ৰুগড়ৰ ভিতৰুৱা অঞ্চলবিলাকত যিসকলে দিন ৰাত একেৰাহে কৰি শত্ৰুৰ লগত মোকাবিলা কৰি তেওঁলোকৰ সম্পদবিলাক সুৰক্ষা কৰে তেওঁলোকে আজি তাৰিখত ডিমাণ্ড দিছে যে তেওঁলোকৰ যিটো পাৰিতোষিক যিটো 100 টকাৰ পৰিমাণটো বঢ়াব লাগে আৰু দ্বিতীয় কথাটো হৈছে তেওঁ 50 বছৰ এটা নতুন এটা গাইডলাইন দিছে এইবোৰ নক্ষাত কৰিব বিচাৰিছে যে অন্যান্য ভিডিপিবিলাকক যেনে থানাবিলাকে এলটমেণ্ট দিয়ে তেওঁলোকৰ 60 বছৰ 65 বছৰলৈকে হৈ যায় কিন্তু এওঁলোকক 50 বছৰতে খেদিব বিচৰা হৈছে এই কাৰোবাৰবিলাকৰ বিৰোধিতা কৰি ইয়াতে আন্দোলন এটা কৰিবলৈকে আহিছে কিন্তু ইয়াতে অইল প্ৰশাসনৰ এটা ভাল ডিচিশ্যন দিব পৰা বিষয়বিলাক ওলাই নাহে বৰঞ্চ তেওঁলোকে ইয়াতে কোনোবা মেজিষ্ট্ৰেট পৰ্যায়ৰ বিষয়া এজন পঠাইছে আৰু 11মান পুলিচ বাহিনী পঠাইছে আৰু কেনেকৈ আন্দোলনটো ডমিনেট কৰিব পাৰি এই কথা বতৰাবিলাক কেনেকৈ অন্ততঃ চৰকাৰৰ ওচৰলৈকে নাযায় এই কথা বতৰাবিলাকৰ কাৰণে তেওঁলোকে কেৱল মাত্ৰ স্মাৰকপত্ৰখন দিয়ক এই ধৰণৰ কাৰোবাৰবিলাক তেওঁলোকৰ ভিত্ত হিচাপে এটা কাম কৰিছে এতিয়া আমি ক'ব বিচাৰিছোঁ যে পুলিচ প্ৰশাসন হৈছে জনহিতাৰ্থে আমাৰ কাৰণে আছে এতিয়া আমাক ডমিনেট কৰি আমাক দম দি আমাক অন্ততঃ যিটো আমাৰ পাৰিতোষিক নবঢ়াব এই ধৰণৰ কথা বতৰাবিলাকৰ ওপৰত কোনো উত্তৰ নিদিব আৰু কেৱল মাত্ৰ আমাৰ আন্দোলন ডমিনেট কৰি স্মাৰকপত্ৰ ল'বলৈকে আহিব কাৰোবাৰটো কিন্তু সহ্যৰ সীমা বাহিৰত গৈছে আমি চাই আছোঁ তেওঁলোকে কিমান সময় তেওঁলোকৰ উচ্চ পৰ্যায়ৰ বিষয়বিলাক আনে নে নানে যদি নাহে তেওঁলোকে ভাবিছে যে শান্তিপ্ৰিয় এটা আন্দোলন তিনিচুকীয়া ডিব্ৰুগড়ৰ মানুহখিনি এটা শান্তিপ্ৰিয় আন্দোলন কৰি আছে শান্তিপূৰ্ণ আন্দোলনটো এটা যে ৰাজপথলৈকে নাহিব এই কথাটো আমি এতিয়া নুই কৰি দিব নোৱাৰোঁ দুলীয়াজানৰ বুকুত ৰাজপথৰ মাজলৈকে আন্দোলন আহিব লাগিব তেওঁলোকক 20টামান মিনিট আমি আৰু বাট চাওঁ তাৰপিছত কিন্তু এই আন্দোলন যি হয় হ'ব দেখা যাব কিন্তু গণতান্ত্ৰিক পন্থাৰে একদম গণতান্ত্ৰিক দেশৰ বিশ্বাসী লোক হিচাপে আমাৰ আন্দোলন কিন্তু একদম এটা বেলেগ এটা পৰ্যায়লৈকে লৈ যাব লাগিব তেওঁলোকে অন্ততঃ ডিচিশ্যন দিব পৰা বিষয় আহিব লাগিব আহি আমাক ডিচিশ্যন দিব লাগিব এই কথা বতৰাবিলাকতে ইয়াৰ আন্দোলনকাৰী ৰাইজে দাবী কৰি আছে চাওক আমি কৃষক মুক্তি ছাত্ৰ মুক্তিৰ ফালৰ পৰা তেওঁলোকে আমাক চিঠি দিছিলে আমি আহিছোঁ সমান্তৰালভাৱে টাই আহোমৰ এজন মুখপাত্ৰ কেন্দ্ৰীয় সমিতি তেওঁ ইয়াতে বক্তৃতা দি আছে তেওঁ কৈ আছে তেওঁলোকৰ কথা বতৰাখিনি আৰু অন্যান্য সেই অঞ্চলৰ দল সংগঠনবিলাকক তেওঁলোকে মাতিছে প্ৰায়খিনি দল সংগঠনকে ইয়ালৈকে অহা কথা কৈ আছে সময় বাঢ়ি যোৱাৰ লগে লগে দল সংগঠনৰ যিবিলাক উপস্থিতি সংখ্যাবিলাক বাঢ়ি যাব আৰু আমাৰ বিশ্বাস আছে যে এই মানুহখিনি আমাৰ ককাই ভাই দদাই ভতিজা বৌ কোনোবা এই ধৰণৰ মানুহখিনিকে এটা ভিডিপি হিচাপে খটুৱাই আছে এই মানুহখিনি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমাৰ সেই অঞ্চলৰ প্ৰতিটো দল সংগঠনে সমৰ্থন দিব আৰু ইয়াত যদি ভাবিছে যে কোনোবা পুলিচ প্ৰশাসনে লাঠিৰ কোব দি আন্দোলন শেষ কৰিম তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰিয়া কিন্তু সেই অঞ্চলৰ ৰিগত পৰিব ইয়াত যদি ভাবিছে যে চুচুৰাই নি জেলত ভৰাম প্ৰতিটো এজন যদি চুচুৰাই এটা কৰি সেই অঞ্চলত বন্ধ হৈ যাব এই কথা বতৰাবিলাক আমি অনুভৱ কৰোঁ কাৰণ আমাৰ ওপৰত বিশ্বাস থকা মানুহখিনিয়ে আমাক এই আন্দোলনলৈকে মাতিছে আৰু আমাৰ ওপৰত এটেক হ'ব আৰু তেওঁলোকে ভাবিব যে তাত শান্তিপূৰ্ণভাৱে ৰিক্স চলাম শান্তিপূৰ্ণভাৱে অইলৰ কাম কাজবিলাক কৰিবলৈ দিম এই কাৰবাৰটো কেনেকৈ হ'ব দিব সেই অঞ্চলত তো আমাৰ বিশ্বাস আছে যে ইয়াত পুলিচ প্ৰশাসনে দিয়া প্ৰতিটো কৰ্মৰ প্ৰতিফল কিন্তু অইলে পাব